ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। তো ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব যিহেতু চৰকাৰী আঁচনি। তো চৰকাৰী আঁচনি যিহেতু মুকলি কৰি দিয়া হ'ব অতি সোনকালে, যিহেতু এবাৰ বহুতো মহিলাৰ একাউণ্টত সোমাব টকা। কিন্তু কোনসকল মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা? তো আপোনালোকক মই আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এই নতুন ভিডিঅ'টো আপোনালোকক মই জনাব বিচাৰিছোঁ তিনিটাকৈ ভাল খবৰ, যিহেতু ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আছে তিনিটা ভাল খবৰ। তো তিনিটা ভাল খবৰ কি আপোনালোকক জনাব বিচাৰিছোঁ। প্ৰথমটো হৈছে আপোনাৰ লাখপতি বাইদেউ আঁচনি। তো লাখপতি বাইদেউ আঁচনিৰ বাবে আপুনি আবেদন কৰিছিলে নেকি? যদি আপুনি লাখপতি বাইদেউ আঁচনিৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, আপুনি লাভ কৰিব শীঘ্ৰে 10,000 টকা। তো আপুনি কেতিয়া পাব এই 10,000 টকা? কি কাম কৰিব লাগিব? তো আজি মই এই ভিডিঅ'ত জনাম। আৰু লগতে আপোনালোকক দিব ওলাইছোঁ যিহেতু অৰুণোদয় আঁচনিৰ বহুতো মহিলাই এবাৰ লাভ কৰিব এই সুবিধা। আপুনি যদি ৰেচন কাৰ্ড লাভ কৰিছে তেনেহ'লে এবাৰ লাভ কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম। আৰু এই অৰুণোদয় আঁচনি আপুনি আবেদন কৰিব পাৰিব, যিহেতু নতুনকৈ মুখ্যমন্ত্ৰীয়ে যিহেতু জনাইছে ইতিমধ্যে 3 লাখ মহিলাক যিহেতু সামৰি লোৱা হ'ব এই অৰুণোদয় আঁচনিৰ পৰা। তো অৰুণোদয় আঁচনি যদি আপুনি লাভ কৰা নাছিলে তেতিয়াহ'লে এবাৰ আপুনি নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো কেনেকৈ লাভ কৰিব, কি কৰিলে পাব, আপুনি সকলো কম আজি। আৰু লগতে আপোনালোকক দিব ওলাইছোঁ আৰু এটা ভাল খবৰ, যিহেতু লাখ লাখ কৃষকে লাভ কৰিব কৃষক আঁচনিৰ ধন। আপুনি যদি কৃষক হয়, আপুনি যদি এজন দৰিদ্ৰ কৃষক হয়, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি কৃষকৰ ধন পাইছেনে? যদি আপুনি কৃষকৰ ধন লাভ কৰা নাই তেনেহ'লে কেনেকৈ লাভ কৰিব তাৰ বিষয়ে আজি মই এই বিষয়ত আপোনালোকক আজি মই সবিশেষ জনাম। ভিডিঅ'টোত অকণো আপোনালোকে স্কিপ নকৰাকৈ চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৱেলকাম টু মাই চেনেল কুটলাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক যিটো দিব ওলাইছোঁ, প্ৰথমটো যিটো ৰাজ্যৰ বাবে ভাল খবৰ লাখপতি বাইদেউসকলৰ বাবে। লাখপতি বাইদেউসকলে লাভ কৰিব যিহেতু 10,000 টকা। তো আপোনালোকক ক'ব খুজিছোঁ আপুনি যদি এই 10,000 টকা লাভ কৰিম বুলি ভাবিছে তেনেহ'লে কেনেকৈ লাভ কৰিব? আপোনাৰ মোবাইলত এটা SMS আহিছে নেকি? আপোনাৰ মোবাইলত SMS আপুনি পাইছে নেকি? যদি আপোনাৰ মোবাইলত SMS আহিছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি লাভ কৰিব যিহেতু এই 10,000 টকা। যিহেতু আপোনালোকৰ প্ৰচেছিং চলি আছে, মানে আপোনাৰ কামৰ প্ৰচেছ যিহেতু চলি আছে, তো আপোনাৰ কাম যিবিলাক আপোনালোকে ফৰ্ম জমা দিছিলে সেই কামসমূহ যিহেতু এতিয়া হৈ আছে, তো তাৰ কাৰণে যিহেতু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে বা আপোনালোকৰ ফৰ্ম দিয়াৰ পিছত এটা আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি বুলি এটা মেছেজ আপোনালোকৰ মোবাইলত আহিব। তো এনেকুৱা ধৰণৰ মেছেজটো আপোনালোকক মই ইয়াত দেখুৱাব খুজিছোঁ। যদিহে আপুনি এই মেছেজটো লাভ কৰিছে তেনেহ'লে আপুনি লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ যিহেতু 10,000 টকা। আৰু এই 10,000 টকা আপোনালোকক ক'ব খুজিছোঁ আপোনালোকক ব্যৱসায় কৰাৰ বাবেহে দিয়া হ'ব। যদিহে আপুনি ব্যৱসায়টো ভালদৰে কৰে তেনেহ'লে আপুনি আৰু উপকৃত হ'ব পাৰিব, মানে আপোনাক আৰু 25,000 টকা চৰকাৰে যিহেতু দিম বুলি কৈছে। যদি আপুনি এই 10,000 টকা বেয়াকৈ যদি আপোনালোকে ব্যৱসায়টো যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে তেনেক্ষেত্ৰত আপোনালোকে হয়তো নেক্সট নাপাব পাৰে, কিন্তু আপোনালোকে 10,000 টকাটোৰ ভালদৰে আপুনি ব্যৱসায় কৰি দেখুৱাব লাগিব। তাৰপিছত আপোনাক 25,000 টকা দিয়া হ'ব। এই 25,000 টকাৰ আপোনালোকে 12,500 টকা আপোনালোকে ছাবচিডি পাব আৰু 12,500 টকা আপুনি ৰিফাণ্ড, মানে আপোনালোকে ঘূৰাব লাগিব। তো নিশ্চয় বুজি পাইছে। তো আপোনালোকক ক'ব খুজিছোঁ আপোনাৰ মোবাইলত যদি এনেকুৱা ধৰণৰ SMS আহিছে তেনেহ'লে আপোনাৰ যিহেতু 10,000 টকা আপুনি পাব, কিন্তু 10,000 টকাৰ বাবে আপোনালোকে অকল এই মেছেজটোৰ আহিলে নহ'ব, আপোনালোকক আৰু এখন ফৰ্ম দিব, ফাইনেল ফৰ্ম। সেই ফৰ্মখন দিয়াৰ পিছতহে আপুনি লাষ্ট পৰ্যায়ত যিহেতু আপোনালোকৰ একাউণ্টত 10,000 টকাকৈ মুকলি কৰি দিয়া হ'ব। কেতিয়া দিয়া হ'ব যিহেতু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই, তো কেইদিনমান আপোনালোকে ৱেইট কৰি দিয়ক আৰু কেইদিনমান পিছতে আপোনাৰ যিহেতু 10,000 টকাটো সোমাই যাব। আৰু যদি আপোনাৰ মোবাইলত মেছেজ অহা নাই আপুনি কি কৰিব? তো বহুতে মোক প্ৰশ্ন কৰি আছে, দাদা যদি মেছেজ নাহে তেনেহ'লে কি কৰিম? আপোনাৰ যদি মেছেজ অহা নাই তেনেহ'লেও আপোনাৰ চিন্তাৰ কাৰণ নাই, আপুনি লাভ কৰিব, কিন্তু তাৰ কাৰণে আপুনি যাব লাগিব। আপোনাৰ মোবাইল নম্বৰটো এবাৰ আপুনি চেক কৰিব, আপোনাৰ মোবাইল নম্বৰটো ভেলিড হয় নে নহয়। যদি আপোনাৰ মোবাইল নম্বৰটো ভেলিড হয় বা কোনো যদি সমস্যা নাই তেনেহ'লে আপোনাৰ মোবাইলত নিশ্চয় মেছেজ আহিছিলে বা আপুনি পোৱা নাই। তো তাৰ কাৰণে আপোনালোকে অফিচত যাব, যদি আপোনাৰ মেছেজ পঠাইছে তেখেতসকলে তেনেহ'লে নিশ্চয় আপোনালোকে গম পাই যাব যে আপোনাৰ এপ্লিকেশ্যন যিখন ফৰ্ম আপুনি জমা দিছিলে বা যিখন আপোনালোকে ফৰ্ম জমা দিছিলে সেই ফৰ্মখন ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে, সেই বস্তুটো আপোনালোকে চেক কৰি ল'ব। তো সেই বস্তুটো আপোনালোকে চেক কৰিলে আপুনি গম পাই যাব আপোনাৰ নামটো আছে নে নাই। যদি আপোনাৰ নামটো আছে তেনেহ'লে আপুনি নিশ্চিত থাকক আপোনাৰ 10,000 টকাটো সোমাব। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যিটো ক'ব খুজিছোঁ অৰুণোদয় আঁচনিৰ বহুতো মহিলাৰ বাবে আহিছে ভাল খবৰ। যিহেতু ৰাজ্যত যিহেতু মুখ্যমন্ত্ৰীয়ে যিহেতু ইতিমধ্যে জনাইছে যে আপোনালোকক নতুনকৈ 3 লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আৰু এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰিব যদিহে আপোনাৰ ৰেচন কাৰ্ড
থাকে তো আপোনাৰ ৰেচন কাৰ্ড যদি আছে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ আপুনি লাভ কৰিব এই তিনি যিহেতু ৰেচন এবাৰ যিহেতু অৰুণোদয় আঁচনি আৰু অৰুণোদয় আঁচনি এবাৰ যিহেতু প্ৰকৃত হিতাধিকাৰীক দিয়া হ'ব তো মুখ্যমন্ত্ৰীয়ে এটা কথাই জনাইছে যে আগতে যিবিলাক যিহেতু দালাল চক্ৰান্ত বা আপোনালোকক যি কৰিলে বা আপোনালোকক পইচা দিও আপোনালোকে লাভ কৰা নাছিলে কিন্তু এবাৰ তেনেকুৱা নহয় আপোনালোকৰ ঘৰত যাব বিধায়ক মন্ত্ৰী গৈ আপোনালোকৰ ভেৰিফাই কৰিব আপুনি যদি এজন প্ৰকৃত হিতাধিকাৰী হয় আৰু আপোনাৰ ইনকাম যদি 4 লাখতকৈ কম হয় তেনেহ'লে আপুনি নিশ্চিত থাকক আপুনি অৰুণোদয় আঁচনি লাভ কৰিব তো এবাৰ দুখীয়া শ্ৰেণীৰ লোকক দিয়া হ'ব যেহেতু আগতে যেহেতু দুখীয়া শ্ৰেণীৰ লোকসকলৰ বহুতৰে যেহেতু বঞ্চিত হৈ আছে কিছুমান এনেকুৱা বিধৱা মহিলাও আছে যেহেতু এতিয়াও অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে তো মই এটাই কথা ক'ব খুজিছোঁ যদি আপুনি এজন বিধৱা মহিলা হয় বা আপুনি যদি অৰুণোদয় আঁচনি এতিয়াও লাভ কৰা নাই আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত যাওক আপুনি এখন এপ্লিকেশ্যন লিখক সেই এপ্লিকেশ্যনখনত আপুনি উল্লেখ কৰক যে আপুনি কেতিয়াৰ পৰা পাইছিলে আৰু কেতিয়া আপোনাৰ আঁচনি বন্ধ হৈছে তো গোটেইখিনি বস্তু আপোনালোকে তাত লিখি দিয়ক তাৰপিছত আপোনালোকে চাব আপোনাৰ কি হয় তো আপোনালোকে ৰিজাল্ট পাই যাব যিহেতু সেই কামখিনি যদি আপোনালোকে কৰে আপুনি নিশ্চয় ৰিজাল্ট পাই যাব আপোনাৰ হ'বনে নহ'ব আপোনালোকক তেখেতসকলে জনাই দিব তো গাইজ আপোনালোকক যিহেতু মই এই দুটাকৈ খবৰ দিলোঁ আৰু লাষ্ট এটা খবৰ শেষৰ খবৰটো দিব বিচাৰিছোঁ যিহেতু কৃষকসকলৰ বাবে তো কৃষকসকলৰ বাবে এটা বহুতেই গুৰুত্বপূৰ্ণ যিহেতু ক'ব খুজিছোঁ PM কিষাণ আঁচনিক লৈ যিহেতু এই খবৰটো দিব বিচাৰিছোঁ তো PM কিষাণ আঁচনিৰ বাবে ভাল খবৰ যিসকল কৃষকৰ যিহেতু PM কিষাণৰ কিস্তি যদি আপোনালোকে লাভ কৰি আছে তেনেহ'লে এবাৰো আপুনি PM কিষাণৰ কিস্তি লাভ কৰিব কিন্তু কিছুমান কৃষকে লাভ নকৰে তো কোনসকল কৃষকে লাভ নকৰে যিসকল কৃষকৰ এতিয়াও হোৱা নাই EKYC যদি আপুনি EKYC কৰিব পৰা নাই এতিয়াও তেনেহ'লে আপুনি আজিয়ে কৰক কিয়নো আপোনালোকক সময়সীমা বান্ধি দিয়া হৈছে তো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতু আপোনালোকক আগতেও কৈ আহি আছে যে আপোনালোকে এইখিনি এইসমূহ কাম আপোনালোকে কৰি লওক তো কি কাম আপোনালোকক মই যিহেতু আগতেও কৈছোঁ ইয়াত স্ক্ৰীনত দেখুৱাব খুজিছোঁ এতিয়া আপোনাৰ বাবে এটা যিহেতু ভাল দিন মানে আপোনালোকৰ বাবে ভাল খবৰ তো প্ৰথমটো হৈছে কি আপোনালোকৰ যিহেতু বহুতো কৃষক যিহেতু এতিয়াও মানে EKYC কৰিব পৰা নাই তো আপোনালোকক যিহেতু এই সময় যিহেতু দিয়া হয় এনেকুৱা যিহেতু সুবিধা দিয়া হয় তো বহুতো কৃষকে কৰিছে কিন্তু কিছুমান কৃষকৰ এতিয়াও পোৱা নাই যদি আপুনি এতিয়াও কৰিব পৰা নাই আপোনাৰ KYC তেনেহ'লে আপুনি এই চিচুৱেশ্যন ড্ৰাইভৰ সহায়ত এতিয়া যেহেতু আপোনালোকৰ ইয়াত চিচুৱেশ্যন কেম্পৰ মানে যেটো সুবিধা চলি আছে তো আপোনালোকে চিচুৱেশ্যন ড্ৰাইভৰ সহায়ত কৰিব পাৰিব আপুনি কোনো ধৰণৰ গাঁৱত নহয় মানে আপোনাৰ CSC চেণ্টাৰত আপুনি যাব লাগিব তো আপোনাৰ ওচৰত থকা যেটো CSC চেণ্টাৰ আছে তাত আপোনালোকে যোগাযোগ কৰিব তাত যেহেতু আপোনালোকক তেখেতসকলে বুজাই দিব কেনেদৰে আপুনি কি কৰিব লাগিব আপোনাৰ যেটো বেনিফিচিয়াৰী নম্বৰ আছে সেই বেনিফিচিয়াৰী নম্বৰটো আপুনি লৈ যাব আপোনাৰ CSC চেণ্টাৰত প্ৰথমতে আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰিব দিব আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছটো যদি আপোনাৰ EKYC লেণ্ড চিডিং এইখিনি বস্তু যদি আপোনাৰ ঠিকে আছে ইয়েছ হৈ আছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰবলেম নাহে যদি আপোনাৰ নো হৈ আছে তেনেহ'লে আপুনি সেই বস্তুখিনি ওকে কৰক যেতিয়া আপোনাৰ সেই বস্তুখিনি ইয়েছ হ'ব তেতিয়া আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন তো বহুতো কৃষকৰ এই সমস্যাটো যেটো দেখিবলৈ পোৱা যায় তো এতিয়াও যেহেতু বহুতো কৃষকৰ এতিয়াও এই আঁচনিৰ পৰা যেটো বঞ্চিত হৈ আছে তো কিহৰ বাবে তো আপোনালোকে আপোনাৰ ভুলটো শুধৰণি কৰক যদি আপোনাৰ ভুলটো শুধৰণি নকৰে এতিয়াই নহলে কিন্তু আপুনি কিস্তি লাভ নকৰে তো আপোনাৰ হাতত সময় আছে 15 জুন আপুনি 15 জুনৰ আগতে আপুনি এই তিনিটা কাম আপুনি কৰি লওক আপোনালোকক যেটো চিচুৱেশ্যন ড্ৰাইভৰ সুবিধা দিয়া হৈছে 5 জুনৰ পৰা 15 জুনৰ ভিতৰত এই সুবিধাখিনি আপোনালোকে পাব আৰু 15 জুনৰ পিছত কিন্তু আপোনালোকে নাপায় হাতত মাত্ৰ আৰু 3টা দিন বাকি আছে আজি যেহেতু 11 12 13 14 15 মানে 3টা মানে 4টা দিন তো এই 4টা দিনৰ ভিতৰত আপোনালোকে যদি এই কামসমূহ কৰে তেনেহ'লে আপুনি 100% আপোনালোকে PM কিষাণৰ কিস্তি লাভ কৰিব পাৰিব আৰু যদি নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি লাভ নকৰে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু আপোনালোকক মই এইখিনিয়ে জনাব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ ইমানে জয় আই অসম